নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা বিষয় এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছো হেখতেকৈ দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ যোৰহাট জিলাৰ কিছু কিছু অঞ্চলত সাংঘাতিকভাৱে এইডছৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে এইডছৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াৰ মূলত কাৰণসমূহ বিশেষকৈ এটা যি জানিব পাৰিছো ইয়াৰ মূলত কাৰণ হৈছে ড্ৰাগছ যোৰহাট লিচুবাৰী পৰ্যবেক্ষণ গৃহৰ কেবাটি শিশু ড্ৰাগছৰ বলি হ'বলগীয়া হৈছিল ঠিক সেইদৰে অসম নগালেণ্ডৰ সীমান্তৱৰ্তী মৰিয়নিৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চলৰ বহু সংখ্যক যুৱক এইডছত আক্ৰান্ত হৈছে এই যে ভয়াৱহ পৰিস্থিতি এই ভয়াৱহ পৰিস্থিতিক লৈ সচেতন মহল উদ্বিগ্ন হৈ পৰিছে চিন্তিত হৈ পৰিছে অভিভাৱকসকল চিন্তিত হৈ পৰিছে এইটো গতিত যদি থাকে তেতিয়াহ'লে আমাৰ অসমৰ নৱপ্ৰজন্ম এদিন হয়তো ধ্বংস হৈ যাব আমি এখন ভাল সমাজ কেতিয়াও পাব নোৱাৰো এনেকুৱা আশংকাই বৰ্তমান দেখিবলৈ পোৱা গৈছে মই বৰ্তমান উপস্থিত আছো যিগৰাকী ব্যক্তি তুষাৰ পালৰ লগত আপোনালোকে নিশ্চয় চিনি পাইছে মই পূৰ্বতে ভিডিঅ' কৰিছোঁ কিন্তু এইগৰাকী ব্যক্তিয়ে 2016 চনৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাই আহিছে চৰকাৰখনে ড্ৰাগছৰ কেইজনমান পেডেলাৰক ড্ৰাগছৰ কেইজনমান সৰ্বকাৰীক গুলিয়াই এনকাউণ্টাৰ কৰি যি চমক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে কিন্তু তাৰ বিপৰীতে এজন ব্যক্তিয়ে গ্ৰাছৰুটত কাম কৰি আছে ড্ৰাগছৰ বিৰুদ্ধে কিন্তু যিটো ভয়াৱহ ৰূপ এই ভয়াৱহ ৰূপটোক লৈ বৰ্তমান কিন্তু এতিয়া এই তুষাৰ পালতে চিন্তিত পৰিছে কি ক'ব তুষাৰ পাল হয় বৰ্তমান যিহেতু দেখিছোঁ যে এইটো গতিত থাকিলে ড্ৰাগছৰ কবলত যি ধৰণে পৰিছে ড্ৰাগছ ভাঙৰ কবলত যিদৰে পৰিছে বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে আমি আজি এটা বাতৰি কৰিছোঁ নৱম মানৰ এজনী ছাত্ৰী ড্ৰাগছ আসক্ত হৈ আছে ড্ৰাগছ এৰো বুলিও এৰিব পৰা নাই আৰু তাই কৈছে যে তাইৰ লগৰ প্ৰায় যিখিনি বন্ধু ছোৱালীয়ে হওক বা ল'ৰা হওক সিহঁতেও ড্ৰাগছ গ্ৰহণ কৰে কেনেকুৱা এখন ছবি বৰ্তমান কি হৈছে বৰ্তমান গোটেই ঘটনাটো অকণমান আপুনি কেনেদৰে চাইছে নহয় এইটো এটা ভয়ংকৰ এটা খবৰ আৰু সঁচাকৈ আমাৰ যুৱ সমাজ এই ড্ৰাগছৰ ফালে আসক্ত হৈছে এইটো আমি ইতিমধ্যে গম পাইছোঁ আৰু এই ক্ষেত্ৰতো আমি কৰি আছোঁ কাম আমি আজি 2016 চনৰ পৰাই আমি নিৰন্তৰভাৱে গোটেই অসমত কাম কৰি আছোঁ সেই সময়ত বহুতেই বিশ্বাস কৰা নাছিলে যে ড্ৰাগছটো এনেকুৱা হয় নেকি ড্ৰাগছটো অসমত আহিছে নেকি মই তেতিয়া ক'বলৈ বিচাৰিছিলোঁ হয় ড্ৰাগছ চলি আছে তলে কিন্তু আপোনালোকে যদি কিবা ব্যৱস্থা নলয় ইয়াৰ পৰিণতি একদম অতি ভয়াৱহ হ'ব এতিয়া আমি তাকে গম পাইছোঁৱে আজি কেইদিনমান আগতে আমি মৰিয়নি তেনেকুৱা ঘটনা হৈছে অকল মৰিয়নিয়ে নহয় নাগালেণ্ড সীমান্ত অঞ্চল যিমান আছে অসমত সবতে যদি ভালকে হেৰি কৰে সবতে ড্ৰাগছৰ মানে আৰু ভয়ংকৰ কাৰণ ড্ৰাগছৰ লগত এইডছ আহি গৈছে সৰু ল'ৰা ছোৱালীৰ গাত এইডছৰ বীজাণু সংক্ৰমণ হৈছে এতিয়া আমি গম পাইছোঁ আৰু সেইটো হৈছে একমাত্ৰ ড্ৰাগছৰ কাৰণে কাৰণ ড্ৰাগছ কেইবাটা প্ৰকাৰে লয় এইটো এটা চিৰিঞ্জত যেতিয়া ব্যৱহাৰ কৰে এটা চিৰিঞ্জত যেতিয়া কেইবাটাও ল'ৰা ছোৱালীয়ে যদি একেলগে ব্যৱহাৰ কৰে তেতিয়া তাত ড্ৰাগছ এইডছ হোৱাৰ সম্ভাৱনা অতি বেছি আৰু সেইটোৱে আমি দেখিবলৈ পাইছোঁ গতিকে মই এই ক্ষেত্ৰত সকলোকে আহ্বান জনাইছোঁ আপোনালোকে সকলোৱে আহক কিন্তু এইটো ভয়াৱহ পৰিস্থিতি এটা সৃষ্টি হৈছে আমি অকল চৰকাৰৰ আশা কৰি নহ'ব চৰকাৰে যি কৰিছে কাৰণ চৰকাৰৰ কামবিলাকতো আমি জানোৱেই তেওঁলোকে এটা পিৰিয়ডিকেলি কাম কৰে এই মাহেকত এদিন যাব বছৰেকত এদিন যাব এটা সজাগতামূলক এটা সভা পাতিলে হৈ গ'ল তেনেকৈ কিন্তু অসমৰ পৰা ড্ৰাগছ কেতিয়াও নিৰ্মূল কৰিব নোৱাৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে যেনেধৰণে নৱপ্ৰজন্মতে ড্ৰাগছত আসক্ত হৈছে এই ক্ষেত্ৰত অভিভাৱকৰ কিছুমান দায়িত্ব আছে বা সচেতন হোৱাটো প্ৰয়োজন আছে অভিভাৱকসকলে যিসকল অভিভাৱক যিহেতু আমাৰ ভিডিঅ'খিনি অভিভাৱক যথেষ্টখিনি অভিভাৱকে চাই আছে তেওঁলোকক কেনেধৰণৰ পৰামৰ্শ আগবাঢ়িব নিজৰ ল'ৰাটোক কেনেদৰে পৰ্যবেক্ষণ কৰিব যেতিয়া ড্ৰাগছ লয় বুলি বা সন্দেহ হয় কেনেধৰণে ড্ৰাগছৰ পৰা তেওঁক ৰক্ষা কৰিব পাৰিব বা ড্ৰাগছ যদি আসক্ত হৈছে কেনেদৰে ৰক্ষা কৰিব নিজৰ সন্তানক সেই বিষয়ে কি ক'ব প্ৰথমতেতো মই অভিভাৱকক মই দোষাৰোপ কৰিম কাৰণ আজি ছাত্ৰী ছোৱালী এগৰাকী যেতিয়া খাইছে তেওঁ কি গম নাপায় নেকি গম নাপায় পইচা চুৰ কৰি 1000-2000 টকা চুৰ কৰি গম নাপায় নেকি খবৰ নাৰাখিলে মইতো প্ৰধান দুখ দিম গাৰ্জেনক অভিভাৱকক দুখ দিম তেওঁলোকে কি কৰিছে চাইও নোচোৱাকৈ থাকে সেইকাৰণে অভিভাৱকসকল হেৰি হওক সজাগ হওক আপোনাৰ সন্তানটোৱে কি গৈছে ক'ত গৈছে কি কৰিছে সেই খবৰ ৰাখক তাৰপিছতহে আপুনি কিবা এটা কৰিব পাৰিব এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গৈছে অভিভাৱকৰ হাতৰ পৰা এৰাই গৈছে বস্তুটো অভিভাৱক হাতৰ পৰা এৰাই গৈছে এতিয়া পৰিৱেশ এটা ভয়ানক পৰিৱেশ সৃষ্টি হৈছে এতিয়া অভিভাৱকো এতিয়া নিৰুপায় আৰু মই এই ক্ষেত্ৰত কৈছোঁ যদি কোনোবা ড্ৰাগছ আসক্ত ব্যক্তিয়ে বা ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে যদি এৰিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক আমি যিমান পাৰোঁ চেষ্টা কৰিম আৰু সেইবিলাক ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকল আমাৰ সম্পদ হয় তেওঁলোক আমাৰ শত্ৰু নহয় তেওঁলোকক আমি ঘূৰাই আনিবই লাগিব ভুল কথা কৈছে আমি ঘূৰাই আনিব লাগিব চেষ্টা কৰিব লাগিব সেইকাৰণে মই কৈছোঁ যে চেষ্টা আমি কৰিম আপোনালোকে আমাৰ লগত যোগাযোগ কৰক ইয়াত লুকুৱাই লাভ নাই আমাৰ কি হৈছে আমাৰ অভিভাৱকসকলে লুকুৱাই নিজৰ ল'ৰাটো যদি সন্তানটো যদি কিবা বেয়া বস্তু খায় লুকুৱাই সেই লুকুৱাই আজি এই অৱস্থালৈ গৈছে
এতিয়া দেখিছোঁ যে গাঁৱৰ অঞ্চলবিলাকত বিশেষকৈ দেখিবলৈ পোৱা গৈছে গাঁৱৰ অঞ্চলৰ যিবিলাক বিদ্যালয় আছে বা গাঁৱৰ অঞ্চলবিলাকত কিন্তু ড্ৰাগছৰ প্ৰভাৱটো দেখিবলৈ পোৱা গৈছে ড্ৰাগছ এতিয়া দেখোঁ যে স্কুল এতিয়া এই যিগৰাকী ছাত্ৰী এটা গ্ৰামাঞ্চলৰ ছাত্ৰী এতিয়া আমাৰ স্থানীয় কিছুমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও এনেকুৱা ধৰণৰ ভাং খায় হেৰি কৰে এইবিলাকত আচলতে এই পৰিৱেশটো আচলতে কেনেদৰে ৰক্ষা কৰিব পাৰিব যদি এনেধৰণৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক আগতে যুৱ প্ৰজন্মই লৈছিলে ডাঙৰ হ'লে চিনি পায় আমি চিনিয়ে পোৱা নাছিলোঁ বহুত দিনলৈকে ড্ৰাগছ কি বস্তু কিন্তু এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকে কিন্তু ড্ৰাগছ লৈছে চিন্তনীয় বিষয় নিশ্চয় এই ক্ষেত্ৰতো মই আকৌ কৈছোঁ এই ক্ষেত্ৰত অভিভাৱকৰ একদম সাংঘাতিক মানে ৰুল এটা আছে অভিভাৱকে আগবাঢ়ি আহিব লাগে অভিভাৱকে চেষ্টা কৰিব লাগিব আৰু তাৰ ক্ষেত্ৰত সমাজখনো আছে আমি কি কৰিছোঁ মোৰ ল'ৰাটোৱে নেখায় মই আনৰ ল'ৰাই যি হওক হৈ যাওক মই তালৈ মন নকৰোঁ কিন্তু সেইটো নহয় গোটেই সমাজ আহিব লাগিব অভিভাৱকো আহিব লাগিব সকলোৱে মিলি কৰিব লাগিব প্ৰশাসন বা চৰকাৰে একো কৰিব নোৱাৰে আপুনি যেহেতু 16 চনৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে যুঁজি আছিলে কেনেকুৱা ধৰণৰ আপুনি কেনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে ড্ৰাগছৰ বিৰুদ্ধে যুঁজখন দিওঁতে আপুনি ছবি নিৰ্মাণ কৰিছিলে আপুনি ড্ৰাগছৰ বিৰুদ্ধে বৰবি এনেকুৱা ধৰণৰ এখন গ্ৰন্থও লিখিছিলে ডিব্ৰুগড়ৰ পৰা আমি দেখিছোঁ উজনিৰ পৰা একদম নামনিলৈকে আপুনি মানুহৰ বিভিন্নজনৰ পৰা স্বাক্ষৰ গ্ৰহণ কৰিছে ড্ৰাগছ যে নিৰ্মূল কৰিব লাগে এই 2016 চনৰ পৰাই আপুনি লাগি আছে কিন্তু আজি আহি পালেহি 2024 চন কিন্তু এতিয়া 24 চনৰ ছবিখন কিন্তু 2016 চনতকৈ কিন্তু বেছি ভয়াৱহ আপুনি এতিয়া অনুধাৱন কৰিছে যে এনেকুৱা হ'ব পাৰে আজি সেইটোৱে হৈছে বাস্তৱিকতে কি ক'ব গোটেই ঘটনাটো কেনেধৰণে আপুনি এই অভিযানত আপুনি কেনেধৰণে প্ৰত্যাহ্বান সন্মুখীন কৰিছিলে কি ক'ব 2016 চনত যেতিয়া মই আৰম্ভ কৰিছিলোঁ আমাৰ যোৰহাট জিলা আপকোৰ সদস্যসকলক লগত লৈ তেতিয়া আমাক বিভাগীয় কৰ্তৃপক্ষও আমাক কৈছিলে যে আপুনি কেলে এইটো কৰিছে ড্ৰাগছটোতো অসমত নাই আপুনি মানুহক আকৌ ড্ৰাগছটো দেখুৱাই দিব বিচাৰিছে ড্ৰাগছটো কি বস্তু দেখুৱাই দিব বিচাৰিছে এইটো আপোনাৰ ভুল এনেকৈ ধৰণে মোক কৈছে বিভাগীয় ফালৰ পৰা আপোনাক আমাক বহুতো আৰক্ষী বিভাগে আৰক্ষী প্ৰশাসনে মোক কৈছিলে আপুনি কেলে ড্ৰাগছটোত লাগিছে আপুনি মদত লাগক মদৰ বিৰুদ্ধে লাগক ড্ৰাগছটোত কেলে লাগিছে মই ক'লো নহয় ড্ৰাগছটো তলে তলে চলি আছে আপোনালোকে গম নাপায় আৰু মদতকৈ ড্ৰাগছটো অতি সাংঘাতিক এবাৰ ড্ৰাগছ আসক্ত হ'লে তাৰ জীৱন শেষ হৈ যাব মদটো আপুনি এৰিব পাৰে কিন্তু ড্ৰাগছটো এৰিব নোৱাৰে বহুত কঠিন সেইকাৰণে এই ছবিখন আপুনি তেতিয়াই দেখিছে তেতিয়া 16 চনত একচুৱেলি 16 চনত মই প্ৰত্যক্ষভাৱে কৰিছোঁ কিন্তু তাৰ 2 বছৰমান আগতেই মই বস্তুটো চাইছিলোঁ গোটেই আমাৰ সমাজখনত যে কি হৈছে সেই সময়ত ড্ৰাগছ নাছিলে যদিও ডেনড্ৰাইট ব্যৱহাৰ কৰিছিলে ডেনড্ৰাইটৰ স্পিৰিট থাকে ডেনড্ৰাইট শুঙিছিলে মই তেতিয়াই বুজিছিলোঁ যে এদিন গৈ পিনে ড্ৰাগছ খাবগৈ আৰু তেতিয়া মই কাৰণে এই চিন্তাটো কৰি পিনে আমাৰ কেইজনমান সদস্যসকলক লৈ আপকোৰ সদস্যসকলক গোটেই অসমত আমি ইমুৰিৰ পৰা ইমুৰিলৈ এটা গণস্বাক্ষৰ অভিযান কৰিছিলোঁ আৰু প্ৰায় 20,000 গণস্বাক্ষৰ কৰি আমি সেই সময়ত হিতেন্দ্ৰনাথ গোস্বামীদেৱক আমি বিধানসভা অধ্যক্ষ আছিলে তেখেতক আমি অৰ্পণ কৰিছিলোঁ আচৰিত কথা কি সেই সময়ত তেওঁ নাজানে যে ড্ৰাগছৰ বিৰুদ্ধে এটা কঠোৰ আইন আছে যে তেওঁ নাজানে আমাকে সুধিছে যে কিবা আইন আছে নেকি মই তেতিয়া কৈছোঁ আপুনিহে জানিব লাগে আমি কেনেকৈ জানিম ঠিক আছে তেতিয়া আপুনি তেওঁ কি দাবী কৰিছিলে যে এখন বিধানসভাত কঠোৰ আইন হ'ব লাগে নিশ্চয় মই তেতিয়া কৈছিলোঁ যে আপুনি এটা আইন আনক আপোনালোকে আইন আনি পিনে কঠোৰ এটা আইন আনক যাতে আমি ড্ৰাগছটো নিৰ্মূল কৰিব পাৰোঁ তেখেতে আমাক হেৰি কৰিছিলে হয় বুলি কৈছিলে আমি কৰিম আলোচনা কৰিম আমি এটা আইন আনিব চেষ্টা কৰিম তাৰপিছত তেওঁলোকে কি কৰিলে নাজানো বাৰু আমি কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে আমি ধাৰাবাহিকভাৱে কাম কৰি প্ৰধানমন্ত্ৰী নে ৰাষ্ট্ৰপতিলৈ আপুনি চিঠিও লিখিছিলে প্ৰধানমন্ত্ৰীয়ে দিছিলোঁ যে এইটো কথা অসমত এনেকৈ পৰিৱেশ এটা সৃষ্টি হৈছে তেতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা তেতিয়া মুখ্যমন্ত্ৰী নাছিলে তেতিয়া বেলেগ কোনোবাই আছিলে আছিলে তাৰ পৰাও চিঠি আহিছিলে বিভাগলৈ আহিছিলে মোলৈ আহিছিলে যে ইয়াৰ ব্যৱস্থা লোৱা হ'ব তাৰ পৰৱৰ্তী সময়ত আমি দেখিলোঁ মুখ্যমন্ত্ৰীয়ে এই কাৰ্যভাৰ হাতত লৈ কৰিছিলে কিন্তু মই ক'বলৈ বিচাৰিছোঁ গ্ৰাছ ৰুটত কাম হোৱা মানে ধৰি লওক ড্ৰাগছ পেডলাৰ যিসকলে ড্ৰাগছ সৰবৰাহ কৰে এই সৰবৰাহকাৰীসকলক এনকাউণ্টাৰ কৰি ড্ৰাগছটো নিৰ্মূল কৰিব পাৰিব নোৱাৰে কেতিয়াও মানুহ মাৰি কি মানুহ হেৰি সমাধান হয় জানো কেতিয়াও মানুহ ভয় খোৱাব পাৰিব কিন্তু আজি কি হৈছে যদিও আমাৰ এইবিলাক অঞ্চলত এটা সময়ত নাছিলে ড্ৰাগছৰ পেডলাৰবিলাক এতিয়াতো ইয়াতো সোমাই গৈছে আগততো নাছিলে তেতিয়া তেওঁলোকে ভয় খোৱা নাই কেলে যে যদি আমি এনকাউণ্টাৰত মৰিম আমাক ডিপাৰ্টমেণ্টে এনকাউণ্টাৰ কৰিব সহজ লোভৰ ধনত হয়তো এইটোতো একমাত্ৰ কথা হ'ল কি পইচা ঘটাৰ হেৰি আৰু কি হৈছে বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীক তেওঁলোকে টাৰ্গেট কৰিছে আৰু তেওঁলোকক দি এই কাৰবাৰটো কৰাই আছে যাতে মানুহৰ সন্দেহ নহয় আৰু তেওঁলোকে কাৰবাৰ কৰোঁতে টাৰ্গেটটো এই যিসকল নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী শিশুসকল কিন্তু এতিয়া ড্ৰাগছ পেডলাৰ বা সৰবৰাহকাৰী টাৰ্গেট হৈ পৰিছে কাৰণ ডাঙৰখিনিয়েতো চিন্তা কৰিব পৰা শক্তি আছে সিহঁতৰতো নাই সিহঁতে এতিয়া পইচা কেইটকামান পাইছে হয়তো 2,000 টকা এটা দি দিলে 5,000 টকা দিলে তেওঁলোকৰ কাৰণে 5,000 টকা বহুত বেছি আৰু আটাইতকৈ এটা ভয়ংকৰ তথ্য পাইছোঁ যে প্ৰথমতে এই ড্ৰাগছ সৰবৰাহকাৰীসকলে অকণমান তেওঁলোকে বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক দিয়ে শুনিছোঁ তেওঁলোকক এডিক্টেড কৰি দিয়ে সেইটোৱে আচলতে কি যিকোনো বস্তু প্ৰথমতে কমকৈ ল'ব প্ৰথমতে বিনা পইচাত কৰাব পইচা বিনা পইচাত নিচা শক্ত হৈ যাব তেতিয়া নিজে পইচা আনিব
পইচা ক'ৰপৰা পাব চুৰ কৰিব ডকাইত কৰিব কেতিয়াবা দেখিছানে ড্ৰাগছৰ আসক্ত যিসকল যুৱক যুৱতী বা আপুনিতো পাইছে কেনেকুৱা ধৰণৰ তেওঁলোকে কৰে ড্ৰাগছ খাবলৈ নাপালে কেনেকুৱা ধৰণৰ এই ভয়াৱহ আপুনি চাব নোৱাৰে তেওঁলোকৰ চেহেৰা এনেকুৱা এটা কৰে যে তেওঁলোকে মাৰি পেলাব কাৰোবাক যদি খাবলৈ নাপায় সাংঘাতিক ভয়াৱহ এটা দৃশ্য তেওঁলোকৰ চকুৱে মুখে ফুটি উঠে গতিকে মই ভাবোঁ যে তেনেকুৱা আমাৰ সন্তানবিলাক নাযাওক সেইবিলাক কাম নকৰক সেইবিলাক বস্তু আৰু যদি আপুনি এতিয়া কি ভাবে যদি এইটো পৰ্যায়তে যদি ৰখাব নোৱাৰি তেতিয়াহ'লে কেনেকুৱা এখন ছবি আমি দেখিবলৈ পাম নৱপ্ৰজন্মৰ কেনেকুৱা ধৰণৰ গতি হ'বগৈ কেনেকৈ কল্পনা কৰে বস্তুটো সেই কথাটোকেতো আমাৰ এটা চামে বুজি পোৱা নাই যে বস্তুটো মানে মনে মনে আছে একো কৰা নাই এনেকৈ যদি চলে 10 বছৰ পিছত আপুনি ঘৰৰ পৰা ওলাব নোৱাৰিব ডকাইতি হ'ব চুৰ হ'ব কিবা কিবি হ'ব কাৰণ তেওঁলোকৰতো পইচা নৱপ্ৰজন্মৰ শেষ হৈ যাব এটা চাম শেষ হৈ যাব হয়তো পিছত ভাল হ'ব পাৰে কিন্তু এটা প্ৰজন্ম শেষ হৈ যাব যদি এইটোক আমি এতিয়াও যদি কণ্ট্ৰল কৰিব নাযাওঁ সাংঘাতিক কথা এটা কৈ আছে মই এইখিনিতে আৰু এটা কথা মই সুধিব বিচাৰিছোঁ যদি কোনোবা লোক ধৰি ড্ৰাগছ আসক্ত হৈ আছে বা যিসকলে চাই আছে বা কোনোবা পৰিয়ালৰ লোক হ'ব পাৰে বা তেনেকুৱা কোনোবা লোক হৈছে সেই লোকসকলক আপুনি কেনেধৰণে সকাহ দিব পাৰিব বা কেনেধৰণে আপুনি তেওঁলোকক সহযোগ কৰিব পাৰিব অকণমান যদি আপুনি কৈ দিয়ে চব ড্ৰাগছ আসক্ত যিবিলাক ব্যক্তি বা যিবিলাক ছাত্ৰ ছাত্ৰী সেইবিলাক আমাৰ সম্পদ সেইবিলাক আমাৰ আপোন মানুহ সিহঁতক আমি কেতিয়াও আমি এৰি দিব নোৱাৰোঁ সিহঁতক বেয়া পথলৈ গৈছে আমি তেওঁলোকক আনি আহিব লাগিব তাৰ উপায় কি আছে তাৰ উপায় কোনোবা এটা ধৰক ৰিহেবিলিটেশ্যন চেণ্টাৰত আপুনি দি দিলে তাত একো কাম নহয় ৰিহেবিলিটেশ্যনৰ কথাটো কোনে মনত কৰিছে বহুত ৰিহেবিলিটেশ্যনত দেখিছোঁ যে ড্ৰাগছৰ মুকলি বেহা চলাই বোলে এটা শুনিছোঁ মই শুনিছোঁ তেওঁলোকে ড্ৰাগছটো বোলে ইনডাইৰেক্টলি বোলে তেওঁলোকে দিয়েহে তেতিয়া কি হয় আৰু মই 3 মাহ মোক তেনেকৈ বহুতে ফোন কৰিছে মোৰ ল'ৰাটোৱে হেৰিত আছিলে ৰিহেবিলিটেশ্যন চেণ্টাৰত আছিলে তাৰপৰা আহি আকৌ খাব ধৰিলে তো মই সেইকাৰণে কৈছোঁ চৰকাৰে এই ক্ষেত্ৰত মানে চকু দিব লাগে সেই ৰিহেবিলিটেশ্যন চেণ্টাৰবিলাকত কি চলে প্ৰকৃততে আমি পেপাৰে পত্ৰে পাওঁ যে তাত বহুতো ভয়ানক কাণ্ড কিছুমান চলি আছে গতিকে নোৱাৰে কোনেও নোৱাৰে মই কৈছোঁ নহয় এই ক্ষেত্ৰত অভিভাৱক আৰু ধৰক আমাৰ নিচিনা কোনোবা যদি আগবাঢ়ি আহে তেতিয়া তেওঁলোকে মানে সমাজৰ প্ৰতিটো স্তৰৰ লোকে প্ৰতিজন লোকে এই ড্ৰাগছৰ বিৰুদ্ধে যুঁজখন দিব লাগিব তেওঁ লাগিলে ইনডাইৰেক্টলি দিয়ক বা ডাইৰেক্টলি দিয়ক দিব লাগিব বা আগবাঢ়ি আহিব লাগিব তেতিয়াহে সমাজখন মানে এটা ভাল পৰিৱেশলৈ আহি পাওঁ নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ তুষাৰ দা কাৰণ যিহেতু এতিয়া যিটো ভয়াৱহ ৰূপ দেখিছোঁ তাক লৈ আচলতে কিছু কথা পাতিবলৈ চেষ্টা কৰিলোঁ তুষাৰদাৰ পৰা কাৰণ যিহেতু ড্ৰাগছত এতিয়া বৰ্তমান দেখিছোঁ আমাৰ ওচৰ চুবুৰীয়া বহুত লোক আক্ৰান্ত হৈছে এইডছৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে এই সময়ত আচলতে আমাৰ কেনেকুৱা ধৰণৰ পদক্ষেপ হ'ব লাগে আমি কি কৰিব লাগে তাক লৈ অকণমান কিছু কথা আমি তেওঁৰ পৰা অনুভৱ জানিবলৈ চেষ্টা কৰিলোঁ আৰু মই এইখিনিতে ক'ম যে আমি আজি আমাৰ ঘৰত কোনোবা এজন ড্ৰাগছ নাই খোৱা বা বাচি আছোঁ এই কথাটো নহয় আচলতে যদি আপোনাৰ কাষৰ ঘৰৰ কোনোবাও যদি ড্ৰাগছ আসক্ত হৈছে বা এই বেয়া পথে গৈছে তেতিয়াহ'লে কিন্তু আপোনাৰো দায়িত্ব আছে ঘূৰাই অনাত কাৰণ সেই বেয়া প্ৰভাৱটো কিন্তু আপোনাৰ ঘৰখনতো বা আপোনাৰ শিশুজনৰ ওপৰতো কিন্তু পৰিব পাৰে সেইবাবে আমি প্ৰত্যেকে সচেতন হ'ব লাগিব ড্ৰাগছৰ লগে লগে সমান্তৰালভাৱে এইডছৰ ভয়াৱহতাও কিন্তু বহুত চিন্তনীয় কাৰণ হৈ পৰিছে মৰিয়নি বিশেষকৈ নকছাৰী কিছু অঞ্চলত বাগিচা অঞ্চলতে হওক বা কিছু অঞ্চলত এতিয়া সাংঘাতিক ৰূপত এইডছৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে যি ডাইৰেক্টলি আচলতে তেওঁলোকৰ কোনো হেৰি নাই যদিও তেওঁলোকৰ দেহত কিন্তু বীজাণু ধৰা পৰিছে কোনো পাৰ্শ্বক্ৰিয়া তেওঁলোকক দেখিবলৈ পোৱা নাই কিন্তু তেওঁলোক এজন এইডছ সৰ্বসায়ী ৰূপে পৰিগণিত হৈ পৰিছে ই অতিকৈ এটা চিন্তনীয় বিষয় হৈ পৰিছে এইখিনিয়ে কথা পাতিলোঁ আজি এই মুহূৰ্তত আৰু আপোনালোকে যদি ড্ৰাগছৰ কোনো যদি আসক্ত বা তেনেকুৱা ধৰণৰ কোনোবা আছে তেতিয়াহ'লে তুষাৰদাই যিমান পাৰে সহায় কৰিব আপোনালোকে তেওঁলোকক যোগাযোগ কৰিব তেওঁ যোগাসন দিব বা তেওঁৰ নিজৰ এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ ঠিক নহয় কিন্তু তেওঁৰ এটা হেল্থ কেয়াৰ চেণ্টাৰ আছে তেওঁ তাত সেইখিনি আপোনালোকক পৰামৰ্শ আগবঢ়াব এইখিনিয়ে কথা আপোনালোকে সচেতন হওক ড্ৰাগছৰ পৰা মুক্ত হৈ থাকক ধন্যবাদ